ৰমেন হাজৰিকা চেনেলটোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁৱে যে অভাৰলেপিং কি মই বুজি পোৱা নাছিলোঁ। অভাৰলেপিং মই যিমানবাৰ ইণ্টাৰভিউ দিছোঁ আজিলৈকে অভাৰলেপিং হৈ পোৱা নাই। আৰু অভাৰলেপিং বস্তুটো আপোনালোকে যদি ভাবিছে এনেকুৱাকৈ বোলে এছআইত পাইছে, বোলে এবিত পাইছে, বোলে কামাণ্ডত পাইছে, বোলে এবিত পাইছে বা ইউবিত পাইছে, সেইটো কিন্তু অভাৰলেপিং নহয়। আগৰ আপোনালোকক ভিডিঅ'ত কৈছিলে মই যে অভাৰলেপিং এইটো দিনে আপোনালোকে ভাবি আছে, এইটো ভুল ভাবি আছে, এইটো অভাৰলেপিং বুলি নকয়। আপোনালোকে এনেকুৱা এটা কেণ্ডিডেট দেখাই দিয়ক যে দুটা চাকৰি পাইছে, এবিতো পাইছে বা ইউবিতো পাইছে, এনেকুৱাকৈ আপোনাৰ প্ৰুফ আছে যদি আপোনালোকে দিয়ক। বোলে এজনে দুটা চাকৰি পাইছে, যদি আপোনালোকৰ হাতত প্ৰুফ আছে তেতিয়াহে আপোনালোকে বিশ্বাস কৰক কথাটো। আজিলৈকে পুলিচত অভাৰলেপিং হৈ পোৱা নাই। মই যিমান ইণ্টাৰভিউ দিছোঁ অভাৰলেপিং হৈ পোৱা নাই। এটাই পাব ইউবিত বা এবিত। আপোনালোকক অভাৰলেপিঙৰ ভিডিঅ' এটা বনাই দিছিলোঁ মই আগতে, বহুত আগতে দিয়া আছিল ভিডিঅ'ত, আপোনালোকে চাই ল'ব। তাত মই কৈছিলোঁ অভাৰলেপিং এনেকুৱা বস্তু নহয়। ঠিক তেনেদৰে CM ছাৰেও এনেকৈ ক'লে। আপোনালোকে ভিডিঅ' ক্লিপটো চাব, ছাৰে কি ক'লে। অভাৰলেপিঙৰ অভাৰ চিন্তা কৰি আছা তোমালোকে, এনে মিছাতে চিন্তা কৰি আছা। কাম নাই কাৰণে অভাৰলেপিঙৰ কথা মাথা মাৰি আছা। অভাৰলেপিং নহয়, কেতিয়াও অভাৰলেপিং নহয়। তোমালোকে চিন্তা কৰিব নালাগে, অভাৰলেপিং নহয়। কিন্তু যিসকলৰ এনে আৰু মানে চিন্তা কৰিব লগা বেলেগ কাম নাই, সেইটোকে চিন্তা কৰি বহি থাকোঁ, সেইসকলে মানে অভাৰলেপিঙৰ কথাটো চিন্তা কৰি আছা। অভাৰলেপিং নহয়, কেতিয়াও অভাৰলেপিং নহয়। মই নাজানো, অভাৰলেপিং শব্দটোৰ মিনিঙে মই বুজি নাপাওঁ। ৰিজাল্ট হ'ব, মেৰিটত ৰিজাল্ট পাব, বাকী এই শব্দবিলাক মই বুজি নাপাওঁ। এইবিলাক মানুহে ফেচবুকত চলা শব্দ। এইটো শব্দ আমাৰ ছাৰ্ভিচ ৰুলত নাথাকে। যোনে পৰীক্ষা পাছ কৰিব তাক চাকৰি দিব। মাননীয় CM ছাৰে এনেকৈ ক'ব লগা বাধ্য হৈ গ'ল যে আমাৰ ল'ৰাবিলাকে মানে এনেকুৱাকৈ মানে অভাৰলেপিঙৰ কথা আপোনালোকে ডাউট কৰি নাথাকিব। অভাৰলেপিং কেতিয়াও নহয়। আছাম পুলিচত অভাৰলেপিং কেতিয়াও নহয়, আপোনালোকে ডাউট কৰি নাথাকিব। মাননীয় CM ছাৰে ক'লে, আপোনালোকেতো শুনিছে কথাটো, বোলে অভাৰলেপিং নহয়। ছাৰে ক'লে, মাননীয় CM ছাৰে ক'লে অভাৰলেপিং কি বস্তু ছাৰে বোলে গমেই নাপায়। আপোনালোকে কিয় টেনশ্যন লৈ আছে? অভাৰলেপিং বস্তুটো আমিও শুনা নাই আজিলৈকে। শুনিছোঁ কিন্তু অভাৰলেপিং দেখা নাই। ময়ো দিছোঁ 2015 পৰাই মই ইণ্টাৰভিউ দিছোঁ আছাম পুলিচত, কিন্তু অভাৰলেপিং মই দেখা নাছিলোঁ। দুটাকৈ চাকৰি পোৱা নাছিল। এবিধ হওক ইউবিধ হওক, দুটাকৈ একেলগে চাকৰি পোৱা নাছিল। অভাৰলেপিং কি বস্তু মই এতিয়া শুনিহে আছোঁ, দেখা কিন্তু নাই। আপোনালোকে বিশ্বাস নকৰিব এইটো কথা। মাননীয় CM ছাৰেও ক'লে সেইটো কথাই। আপোনালোকে সেইটো ডাউট নকৰিব, আপোনালোকে বিন্দাছ থাকক। আৰু বেছি দিন ৰিজাল্ট দিবলৈ বেছি দিন নাই, আৰু মাজত মাত্ৰ এমাহ আছে। এই এমাহটো ধৈৰ্য ধৰক। আপোনালোকৰ কাৰ ভাগ্যত কি আছে আপোনালোকে গম পাই যাব। কনষ্টেবলখিনিৰ কাৰণে মই কৈছোঁ, এটা মানে আমাৰ গ্ৰুপ এটা বনোৱা গৈছে, ৰমেন হাজৰিকা গ্ৰুপ বুলি এটা গ্ৰুপ বনালোঁ। আপোনালোকে যিসকল ড্ৰাইভাৰ কনষ্টেবলে মোৰ গ্ৰুপত জইন হ'ব বিচাৰে আপোনালোকে জইন হ'ব পাৰে, আৰু ভিডিঅ'ত লিংকটো দিয়া আছে, আপোনালোকে জইন হৈ ল'ব। যিসকল ড্ৰাইভাৰ কনষ্টেবলত মানে ভাইভা দি থৈছে, আৰু মানে আপোনালোকে জানেনে ড্ৰাইভাৰ কনষ্টেবলত কিমানজন ল'ৰা হৈছে আজিকালি কোনোৱে গম পোৱা নাই। কিমানজন ল'ৰা হৈছে ড্ৰাইভাৰ কনষ্টেবলত ভাইভা দিয়া কোনোৱে গম পোৱা নাই। সেইটো কাৰণে মানে কাউণ্ট কৰিবৰ কাৰণে মানে এইটো মানে ড্ৰাইভাৰ কনষ্টেবলৰ গ্ৰুপ বনোৱা হৈছে। আপোনালোকে যিসকল ড্ৰাইভাৰ কনষ্টেবলত ভাইভা দিছে আপোনালোকে এইটো গ্ৰুপত এড হৈ ল'ব পাৰে। আপোনালোকে